Hello everyone, আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আছো স্কিপ নকৰি ভিডিওটো লাষ্ট লৈকে চাওক প্লিজ মোৰ নাম ডক্টৰ ডলিদা মই BDS FMC কসমেটলজি কৰিছো মই আৰু মই বৰ্তমান NBQ হস্পিটেলত এজ এ ডেন্টাল সাৰ্জন জব কৰি আছো মই চাপাগুৰি ৰোড নিয়াৰ এফে অক্টোবৰ নতুনকে এখন চেম্বাৰ কৰিছো গতে মোৰ ইয়াতে ডেন্টাল সুবিধাখিনি আছিল খালি নিয়াছৰ পৰা মই ইয়াতে এজ এ ডেন্টাল সাৰ্জন কাম কৰি আছো কিন্তু মই ৰিসেন্টলি কসমেটিক্স এড কৰিছো এজ এ কসমেটলজিষ্ট মই কিছুমান সুবিধা বঙাইগাঁও বাসীৰ কাৰণে আনিছো जितुत नेकी মই লেজাৰ্স এড কৰি নেকি আপোনাৰ কসমেটিক্সৰ ভিতৰত বহুতখিনি আছে এটা ফেচিয়েল হয় উইথ মাইক্ৰোডাৰ্মা এব্লেজ কাৰ্বন ফেচিয়েল ফিলাৰ্স হ'ব বটক্স লেজাৰ হেয়াৰ ৰিমুভেল হ'ব ৰিজুভিনেশন হ'ব লেজাৰ দি পেলাই মোলস ওয়ার্ড যিবিলাক স্কিনত আপোনাৰ স্কিন টেগ থাকে সেইবিলাক ৰিমুভ কৰাৰ কাৰণেও আপোনাৰ ফেচিলিটি আছে ইয়াত PRPs হেয়াৰৰ কাৰণে ফেচৰ কাৰণে আপোনাৰ ফেচিয়েলত আহিছে ভেম্পায়াৰ ফেচিয়েল जितु नेकी आजिकाली बहुत चली আছে আৰু जितु नेकी স্কিনৰ কাৰণে ৰিজুভিনেশনৰ কাৰণে বহুত ভালো হয় লিপছত जितु आजिकाली স্মোকাৰ্স লিপছ হয় হেইটোৰ কাৰণে ডিপ পিগমেন্টেশনৰ কাৰণে আইব্ৰোজ এনো ব্লেডিং মাইক্ৰো ব্লেডিংও কৰা হয় স্কিনৰ সুবিধা আকৌ এড কৰা হৈছে হাইড্ৰা ফেচিয়েলটো আপোনাৰ হাইড্ৰা ফেচিয়েলৰ লগতে আপোনাৰ মাইক্ৰো নিডলিং হৈ যাব जितु नेकी আপোনাৰ আমাৰ जितु স্কিনৰ जितु ফাইব্ৰোব্লাষ্ট আছে হেইটো আপোনাৰ যেতিয়া বয়স হৈ যায় মানুহ এজনৰ তেতিয়া হে ফাইব্ৰোব্লাষ্টটো মানে আপোনাৰ ফাইব্ৰোব্লাষ্টটো ভাঙি যোৱাৰ কাৰণে আমাৰ মানে স্কিনটো লুজ হৈ যায় जितु नेकी আমাৰ ফাইব্ৰোব্লাষ্টটো আকৌ ৰিগ্ৰোথ কৰাৰ কাৰণে মাইক্ৰো নিডলিং কৰা হয় স্কিনত সৰু সৰু নিডল দি পেলাই এটো আপোনাৰ এলডি এপিথেলিয়ামটো স্কিনৰ जितु অলপমান পাংচাৰ কৰি দিয়া হয় যাতে মানে তলৰ ফাইব্ৰোব্লাষ্টটো আকৌ ৰিজেনাৰেট হয় আৰু স্কিনটো যাতে ইয়ং লাগে হেলদি মইতো আগৰ পৰা ডেন্টেলৰ যেহেতুকে সুবিধাখিনি আছে মই কৈ দিও আকৌ এবাৰ ডেন্টেলত আপোনাৰ স্কেলিং হক বা আপোনাৰ ফিলিং ৰুট কেনাল আপোনাৰ এক্সট্ৰাকশনস ইমপ্লান্ট গোটেখিনি এটা কভাৰ হ'ব গোটেখিনি মই আগৰ পৰা কৰি আছো ডেন্টেলৰ আৰু আপোনাৰ এই দুটা একেলগে এড কৰি পেলাই কৈ আছো যে স্কিন আৰু ডেন্টেল দুটাই হ'ব নো ইমান কনসাৰ্ন নাছিলে কিন্তু এতিয়া মই দেখিছো যে লাহে লাহে দাঁতক লৈ বহুত মানুহখিনি সজাগ হৈ গৈছে এতিয়া সকলোৱে দাঁতৰ যেটো ইম্পৰ্টেন্স হয় হেতু বুজি পোৱা হৈছে তো এতিয়া মানে আপোনাৰ দাঁতটো হেলদি থকাটো দৰকাৰ দাঁত আৰু স্কিন হেয়াৰ গতিকেতে আমাৰ কসমেটিক্সটো আহি যায় যেনেকৈ আপোনাৰ ভাল দেখিবৰ কাৰণে সুস্থ এখন ছালৰ দৰকাৰ হয় তো হেতু কাৰণে এইটোত আপোনাৰ এই এডভান্স ডেন্টাল ক্লিনিক এণ্ড এস্থেটিক হাব হয় ইয়াতে আপুনি গোটেইখিনি সুবিধা পাই যাব ধন্যবাদ